Abang-abang arabalo kebang-abang bunggela. Nokke gerben nama ger mitik ko gera to na rengam mitik ko ger gila to na rengam okom na no molik tadan. Mok dindo moratekke etu কিছুমান কাৰ্যসূচীৰ ভিতৰত Action plan. প্লেনৰ ভিতৰত মোক কাইড হৈছিলে এই মিচিং ভাষাটো মিনিমাম ইনষ্ট্ৰাকশ্যন কৰিব লাগে প্ৰাথমিক পৰ্যায়ত এটা ফাৰ্ষ্ট এণ্ড টপ অফ এজেণ্ডা আছিলে আৰু মোলো এটা সিদ্ধান্তৰে সম্পূৰ্ণ স্পেচিয়েল ছেশ্যন কৰি পেলাই মোলো সমাজৰ শিক্ষাবিদ বিশিষ্ট ব্যক্তি সমাজ সেৱক বিভিন্ন শিক্ষা দিশত জড়িত স্থানীয় লক্ষণ গপ্পা চুবেলা পুলিচ বিশেষ ছেশ্যন মোলো সম্পূৰ্ণ দিশটা কলমলো সর্ব সিদ্ধান্তক্রমে লক্ষ্য লোকাল যে মিচিং আবংশন প্রাথমিক বিদ্যালয়ৰ 100% জন মিচিং ছাত্ৰ ছাত্ৰী আছে ওটা জায়গা কিন্তু মিডিয়াম ইনস্ট্রাকশন দিব লাগে ওইটা সিদ্ধান্তৰে প্ৰথম তল লাংকা আৰু মই ভাবো মানে সিদ্ধান্তটো এতিয়া যিটো সিদ্ধান্ত মোৰো কিহৰভাৱে লোৱা হৈছিলে মানে সিদ্ধান্তৰ ফলশ্ৰুতিতে এই বৰ্তমানলৈকে যিখিনি কাম চলি আছে বুলি ভাবিছোঁ আৰু মোৰ সিদ্ধান্ত মোৰো তাৰপিছত এই সিদ্ধান্ত হোৱাৰ পিছত মোৰো ষ্টেট গভৰ্ণমেণ্টক গৈ পেলাই মোৰ ফাৰ্ষ্ট ৰিপ্ৰেজেণ্টেশ্যন দিছোঁ এডুকেশ্যন মিনিষ্টাৰক লগ কৰি পেলাই মই জেনেৰেল ছেক্ৰেটাৰীৰ লগত গৈ পেলাই মেমৰেণ্ডাম যেনকেইটা এই মেমৰেণ্ডামটোৰ ফলশ্ৰুতি হয়তো এতিয়ালৈকে যিখিনি কাম হৈছে সেইটো হৈছে বুলি ভাবিছোঁ এইকাৰণে মোৰ দিনৰ প্ৰথম উপায় কৰিছিলে মেডিকেল ইনষ্ট্ৰাকশ্যন লগ কৰি এই প্ৰস্তাৱ গ্ৰহণ আৰু তাৰ কাৰ্যকৰীকৰণ গৰিষ্ঠ সিদ্ধান্ত গ্ৰহণ দুই নম্বৰ কথাটো হৈছিলে মোৰ দিনত প্ৰথমবাৰৰ কাৰণে ক'ব লাগিব যে এটা বৃহৎ আকাৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে সহযোগত বোলো মিচিং লেংগুৱেজ চাৰ্টিফিকেট মই 15 চন লাডাখ মোলো ওটা সময়ত মানে ষ্টুডেণ্টে ইমানেই হৈছিলে 5000ৰ ওপৰত মোলো ষ্টুডেণ্টে পাঁচটা আৰু বোলো মিচিং লেংগুৱেজ চাৰ্টিফিকেট পদপা বৃহৎ পৰিমাণৰ ছাত্ৰ ছাত্ৰীয়ে আৰু হৈ পেলাই বাইদেউ পাঁচটা বাইদেউ মনোমন আন্দোলন সফলভাৱে পৰীক্ষা লৈছে আৰু মূল উদ্দেশ্য আছিলে যদি মিডিয়াম ইনষ্ট্ৰাকশ্যন দিয়া হয় তেতিয়াহ'লে অসমৰ প্ৰায় 1700খন যিটো প্ৰাথমিক বিদ্যালয় আছে য'ত মিচিং ভাষা প্ৰয়োগ কৰিব পাৰে এনেকুৱা ধৰণৰ যিটো ছাৰ্ভে কৰি মিচিং অসমে কৈছে স্কুলটো যদি মাষ্টৰেণ্ট দিবলৈ মিডিয়াম ইনষ্ট্ৰাকশ্যন যদি দিয়া হয় তেতিয়াহ'লে মাষ্টৰেণ্টটো লাগিব মাষ্টৰ লগাৰ লগে লগে তেতিয়াহ'লে মাষ্টৰ কিনিলেতো ক'ৰ পৰা আহিব বা আমাৰ প্ৰায় উঠি অহা যুৱ প্ৰজন্মৰ পৰাই আহিব সেইকাৰণে সেই সুদূৰ প্ৰসাৰী দৃষ্টিকোণ লৈ পেলাই মই স্কুলত পৰীক্ষা লাভ নাথাকে সেই চাৰ্টিফিকেটখনৰ জৰিয়তে হয়তো তাৰপিছত টেট পৰীক্ষা বা লেংগুৱেজ যাব লাগে তাৰ প্ৰায় মাষ্টৰ ক্ৰিডিট পেটেড পাছ ক্ৰিডিট অপাক লাই মহিলা নামৰ সুদূৰ প্ৰসাৰী দৃষ্টিভংগীৰে মিডিয়াম ইনষ্ট্ৰাকশ্যন প্লাছ এমপ্লয়মেণ্ট অপৰচুনিটিছ যাতে ছাত্ৰ ছাত্ৰীসকলে দিয়া হয় তাৰ কাৰণে মই সিদ্ধান্ত লৈ পেলাই মানে বৃহৎ আকাৰৰ মই পৰীক্ষা পাইছিলোঁ আৰু ছাকচেছ হৈছে আৰু এই চাৰ্টিফিকেটটো এতিয়াও আছে আৰু ভৱিষ্যতে এইটো কামত আহিব পটককৈ আৰু মোৰো আৰু এটা পৰিকল্পনা মোৰ কাৰ্যকালৰ দিনতেই আমাৰ কাৰ্যকালৰ দিনতেই হৈছিলে এটা হ'ল মোৰো গ্ৰন্থমেলাখন আৰু যিবোৰ বুক ষ্টল বনাই মিচিং আহোমসকলে তাৰ আগতে কেতিয়াও বৰ্তমানে গ্ৰন্থমেলাক বা গ্ৰন্থ ষ্টল বনাই পোৱা নাই কিন্তু মোৰ প্ৰথমবাৰৰ কাৰণে মই সকলোৰে সহযোগত চিমেণ্ট গ্ৰন্থ মেলা পাতিছোঁ 45,000 নে 50,000 মানে বুক সেলিংত মানে তলতো মোলো যবচাবিলা নিৰ্মলৰ দুমে যে সাক্ষী কিতাপৰ দায়িত্বত আছিলে তল মোলোতো প্ৰায় 6-7টা বুক ষ্টল এটা ষ্টলে নহয় বেলেগ বেলেগ বুক ষ্টল লৈ পেলাই লাইব্ৰেৰী বুক ষ্টল কৰিলে পুস্তক আৰম্ভ কৰি বুক ষ্টল পাই ষ্টলে গঢ়ি পেলাই এটা গ্ৰন্থ মেলা অনুষ্ঠান সহায় কৰিছিলোঁ প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছিলোঁ আৰু মই আশা ৰাখিছিলোঁ এতিয়া যিটো গ্ৰন্থমেলাৰ যিটো ধাৰাবাহিকতাটো গ্ৰন্থমেলা অপায়ৰ যিটো প্ৰকাশনৰ বা গ্ৰন্থমেলা যেনেকৈ দেখুওৱা হৈছে সেনেকুৱা ধৰণৰ ধাৰাবাহিকতা যাতে ভৱিষ্যতে চলি থাকে নাই কিন্তু এতিয়া ইলেট মানে সমাজে নিজে বিচাৰে সেইকাৰণে এই তিনিটা মেইনলি মূল কাম
তেওঁলোকে যিহেতু দুবছৰীয়া কাৰ্যকাল আছিলে এই দুবছৰীয়া কাৰ্যকালৰ ভিতৰত এই তিনিটা কাম মই বিশেষভাৱে দুবছৰীয়া কাৰ্যকালত ছাৰ এই